মা এজন এনেকা ব্যক্তি হয় যাক নাকি আমি সন্মান দিব লাগে আর তেওঁক আমি শ্রদ্ধা কৰিব লাগে দেই আমাৰ জীৱনত আটাইতকৈ সন্মানীয় ব্যক্তি বুলি ক'লে আমি কাক কৰিব লাগিব দেই প্ৰথম মাতৃগৰাকী কিয় কাৰণে মাতৃগৰাকীয়ে কি কৰে তেওঁ 9 মাহ পৰ্যন্ত গৰ্ভত ৰাখি পেলাই দেই তেওঁ সন্তানটো প্ৰসৱ কৰাৰ পিছৰ পৰাই তেওঁ দেই যেনেকে তেওঁ আলপৈচান ধৰে যিটো নেকি কমপ্লিটলি এগৰাকী কেঁচুৱা যেনেকে চেঞ্জ নাথাকে তেওঁ কথা ক'ব নাজানে খাবলৈ নাজানে গা ধুবলৈ নাজানে শৌচ পেচাব কৰিবলৈ নাজানে ইয়াৰ সকলো ৰেসপন্সিবিলিটি কোনে লয় মায়েকে লয় প্ৰেজ দ্য লৰ্ড হালেলুয়া কিমান গুণে তেনেহলে মাতৃগৰাকী আমি সন্মান দিব লাগে এই কথাটো সেই মহিলাগৰাকী আন্না জাৰ্ভিছে অনুভৱ কৰিছিলে কিন্তু তেওঁ যেতিয়া নাকি অলপ জানিব পাৰিলে বুজিব পাৰিলে মায়েকে তেওঁ আলপৈচান ধৰি পেলাই অৱশ্যে তেওঁৰ মাৰ পৰা সেই মৰমটো আধৰুৱা মৰম তেওঁ হেৰুৱাব লগা হৈছে সেইকাৰণে তেওঁৰ দুখ আছে মই যদি মোৰ বয়সলৈকে যদি মই মা যদি এনেকা ধৰণৰ মৰম পালেহেঁতেন আৰু মাৰ লগত যদি মই এতিয়াও যদি এনেকা মৰমত থাকিব পালেহেঁতেন কিমান ভাল হ'লেহেঁতেন আৰু সেই মাক আমি হেৰুৱাইছো বা এই মাক আমি হেৰুৱাই লওঁ এইটো আন্না জাৰ্ভিছে কি কৰিছে দেই সেই সময়ত তেওঁ 400 জনমান ল'ৰা ছোৱালীক সৰু সৰু বাচ্চাবিলাকক মাতি আনি পেলাই দেই কিছুমান মহিলাবিলাকক মাতৃবিলাকক মাতি পেলাই সিদিনাখন এটা আমেৰিকাত ডাঙৰ এটা চেলিব্ৰেশ্যন হৈছিল দেই চেলিব্ৰেশ্যন হৈছিলে 1908 চনতে হৈছিলে এইটো দেই আৰু মে মাহত হৈছিলে এইটো দ্বিতীয় সানডেটো সেই চাৰ্চত যিটো স্কটলেণ্ড যিটো চাৰ্চ আছে মেথডিষ্ট চাৰ্চ বুলি কৈছে তাত সেইটো প্ৰগ্ৰামটো হৈছিলে 400 মান সৰু সৰু ল'ৰা ছোৱালীক আনি পেলাই মাতৃবিলাকক তেওঁলোকক ফুলৰ বাঞ্চ দি পেলাই তেওঁলোকক সন্মান দি লৈ আৰু প্ৰাৰ্থনা কৰিবলৈ সেইটো দিনটো তেওঁ আয়োজন কৰিছিল আন্না জাৰ্ভিছে অকলে যেতিয়া সেইটো মাতৃবিলাকক যেতিয়া নাকি সন্মান দিয়া হ'ল সৰু সৰু ল'ৰা ছোৱালীৰ দ্বাৰাই যিটো চাৰ্চত এটা ধুনীয়া এটা প্ৰগ্ৰাম হৈ গ'ল আৰু এইটো বৰ ইমোচনেল হৈ গ'ল বহুত মানুহ ইমপ্ৰেছিভ হৈ গ'ল আৰু এইটো প্ৰগ্ৰামটো ইমান ধুনীয়া প্ৰগ্ৰাম আৰু আমি হয় গম পোৱা নাই যে মাতৃকে ইমান আমি ৰেসপেক্ট কৰিব লাগে দেই অৱশ্যে সেই দিনটো তেওঁলোকৰ মানে চাৰ্চত কি হৈ গ'ল দেই এইটো এটা মেমৰি নিচিনাকে থাকি গ'ল আৰু সেইটো আমি বছৰে বছৰে পাতিব লাগে ঠিক এনেকা ধৰণৰ তেওঁলোকে সিদ্ধান্ত লৈ পেলাই সেই আমেৰিকাৰ মেথডিষ্ট চাৰ্চত বছৰে বছৰে সেইটো পাতিলে এই মাদাৰ্স ডেটো পাতিলে মাতৃসকলক সন্মান দিয়া যেতিয়া 1908 চনৰ পৰা আৰু সেইদৰে যেতিয়ালৈকে তেওঁলোকে বছৰে বছৰে পাতিলে আৰু চাৰিওফালৰ পৰা মণ্ডলীবিলাকৰ চাৰ্চবিলাকক এইটো কি হৈ গ'ল প্ৰচাৰ হৈ গ'ল মাতৃসকলক এনেকৈ সন্মান কৰিব লাগে আৰু তেওঁলোকক চবেই সেই মে মাহৰ সেকেন্ড সানডে দিনাখন পতা হৈ গ'ল যেতিয়া কি কৰিলে সেই সময়ত আমেৰিকান প্ৰেচিডেণ্ট আছিলে উইড্ৰ উইলছন বুলি কোৱা সেই প্ৰেচিডেণ্টে তেওঁ সেই যিটো নাকি মাদাৰ্স ডে চেলিব্ৰেশ্যনটো তেওঁ এনেকা ধৰণৰ তেওঁ মানে ভাল লাগিলে আমেৰিকাৰ প্ৰেচিডেণ্টে 1914 চনত এই সেকেন্ড মে যিটো নাকি সেকেন্ড সানডে মে যিটো নাকি মাদাৰ্স ডে প্ৰগ্ৰাম পাতিবলৈ ল'লে এইটো সাৰা কি কৰিলে তেওঁ প্ৰেচিডেণ্টে তেওঁ ঘোষণা কৰি দিলে এইটো সাৰা আমাৰ আমেৰিকাত সাৰা ৱৰ্ল্ডত এই দিনটো মাদাৰ্স ডে বুলি ঘোষণা কৰা হৈ গ'ল এতিয়া গোটেই বিশ্বতে মাদাৰ্স ডে হিচাপে আজিৰ দেওবাৰ দিনটো পালন কৰা হয় একচুৱেলি ইয়াতে আমি দৰকাৰ অনুভৱ কৰোঁ না নাই চাওকচোন আপোনালোকে আমি যেতিয়া মাকৰ গৰ্ভত আছিলো দেই
মাকে কিমান যত্ন লৈছে আমাক গৰ্ভৰ পৰা হয়নে নহয় দেই তাইহে জানে মাকৰ গৰ্ভত আমি যেতিয়া থাকো সেই মাকেহে জানে তাই নিজৰ গৰ্ভত 9 মাহ ধৰি কিমান কষ্টৰে তেওঁ আমাক ৰাখিছে আমি পিয়াহ লাগিলে মাকে খাই দিয়ে ঠাণ্ডা লাগিলে মাকে উৰি দিয়ে ভোক লাগিলে মাকে খাই দিয়ে বেমাৰ হলে মাকে আমাক আলপৈচান ধৰিছে অৱশ্যে যেতিয়া কি মাকৰ গৰ্ভৰ পৰা আমি আহিলো ইয়াৰ পিছতো সেইদিনাখনৰ পৰাই আৰু মাকে আকৌ বেছি আমাক আলপৈচান ধৰিলে কাৰণ সেই সময়ত আমি খাবলৈ জানো না বোলে আমি কথা পাতিবলৈ জানো কিবা খুজিবলৈ জানো না বোলে আমি ঠাণ্ডা পাইছে বুলি ক'ব পাৰো না গৰম হৈছে বুলি না মূৰ বিষাব হৈছে বুলি ক'ব আমি একোই নাজানো হয়নে নহয় তথাপিও মাকে অনুমান কৰি হয় মোৰ সন্তানটো ভোক লাগিছে হয় মোৰ সন্তানটো ঠাণ্ডা লাগিছে হয় মোৰ সন্তানটো চৰ্দি লাগিছে হয় মোৰ সন্তানটো গৰম লাগিছে হয় মোৰ সন্তানটো পেচাব লাগিছে হয় মোৰ সন্তানটো পায়খানা লাগিছে ই অনুমান কৰি চাই আমাক ডাঙৰ দীঘল কৰি লৈ আনে না নানে প্ৰেইজ দ্য লৰ্ড হালেলুয়া সেই মাতৃসকলৰ কাৰণে আমি ধন্যবাদ দিব পাৰো তেওঁ আমাক ইমান যত্ন লয় আৰু সেই মাতৃবিলাকৰ সেই যত্নতে আজি আপুনি আমি প্ৰত্যেকে মাকৰ আলপৈচানত আমি ডাঙৰ দীঘল সেইকাৰণে আমি এনেকুৱা ধৰণৰ আমি মাতৃবিলাকক সন্মান নিদিয়াকে আমি থাকিব নোৱাৰো বাইবেলত এই বিষয়ে বহুত লিখা আছে দেই বাইবেলত এই বিষয়ে বহুত লিখা আছে যে আমি কেনেকুৱা ধৰণৰ মাতৃৰ পৰা দেই কেনেকুৱা ধৰণৰ আমি শিক্ষা কেনেকুৱা ধৰণৰ আমি দয়া কেনেকুৱা ধৰণৰ আমি মৰম দেই আমি পাওঁ আমি জানো পিতৃ মাতৃতকৈ মা দেই পিতৃ মাতৃ মা তেওঁ অধিক গুণে সন্তানবিলাকক মৰম কৰে অধিক মৰম কৰে মাৰ লগত সন্তানসকলৰ বিশেষ ৰিলেশ্যন থাকে বিশেষ স্পেচিয়েল তেওঁলোকৰ লগত এটা সম্বন্ধ কৰি পেলাই সন্তানবিলাকক ভাল হোৱাৰ কাৰণে যত্ন কৰে আমি কথা পাতিব নাজানাৰ সময়ত কথা পাতিবৰ কাৰণে তেওঁ আমাৰ মুখটো লৰাই দিয়ে কিবা নহয় কিবা এটা শব্দ ক'বৰ কাৰণে আমাক শিকাই দিয়ে আৰু অৱশেষত আমি মাৰ মুখ চকুৰ ফালে চাই আমি শিকো আৰু সেইদৰে আমি মাকৰ স্বভাৱটো প্ৰেইজ দ্য লৰ্ড কোনো মা নিজৰ সন্তানটিক বেয়া শিক্ষা নিদিয়ে বা বেয়া কথা নকয় বা বেয়া হোৱাটো নিবিচাৰে হয় নে নহয় সদায় ভাল হোৱাটো বিচাৰে